অসমৰ জনতা চৰকাৰ প্ৰশাসন সকলো অনলাইন ট্ৰেডিং প্ৰবঞ্চনাত ব্যস্ত হৈ থকাৰ সময়তে আকৌ জুই লাগিছে আলু পিয়াজৰ বজাৰত। আলু প্ৰতি কেজিৰ দাম 40ৰ পৰা 50 টকা পৰ্যন্ত হোৱাৰ বিপৰীতে প্ৰতি কেজি পিয়াজত হ'লগৈ 70 টকা। মহানগৰীৰ প্ৰায় সংখ্যক বজাৰতে 70 টকা দৰত বিক্ৰী হৈছে পিয়াজ। বিয়াগুম যোগান বিভাগৰ জ্ঞাত হাৰে আলু পিয়াজৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পোৱা বুলি মন্তব্য একাংশ গ্ৰাহকৰ। পশ্চিমবংগৰ পৰা আলু পিয়াজ আমদানি হৈ থকাৰ পিছতো বজাৰত এছাম অসাধু ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰাৰো অভিযোগ উত্থাপিত হৈছে। সতীৰ্থ ৰূপম আছে এখন বজাৰত। ৰূপম, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, যিহেতু বৰ্তমান সময়ছোৱাত প্ৰত্যেকগৰাকী ব্যক্তি ব্যস্ত হৈ আছে ট্ৰেডিং প্ৰবঞ্চনাৰ বিষয়ত, আৰু তেনে সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বজাৰত কিন্তু প্ৰতিবিধ সামগ্ৰীৰে প্ৰতিবিধ নিত্য নৈমিত্তিক খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। সবিশেষ জনাব ৰূপম দলৈ। হয় চাওক, পিঁয়াজ আৰু আলুৰ দামে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণক। কাৰণ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে চলিত মাহত দুবাৰকৈ বৃদ্ধি হৈছে আলু আৰু পিঁয়াজৰ দাম, যাৰ কাৰণে সৰ্বসাধাৰণ ৰাইজে দিশহাৰা হ'বলগীয়া হৈছে। তাৰ উপৰিও বিভিন্ন যি অত্যাৱশ্যকীয় সামগ্ৰী, সেই সামগ্ৰীৰ দাম বৃদ্ধি হৈয়ে আছে, কিন্তু বিশেষকৈ আলু আৰু পিঁয়াজৰ দাম দৈনিক বৃদ্ধি হৈ আছে। মই এইখিনি মুহূৰ্তত উলুবাৰী বজাৰত আছোঁ, আৰু উলুবাৰী বজাৰৰ পৰা মই গ্ৰাহকৰ পোনপটীয়াকৈ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আমি দেখিছোঁ যে দৈনিক বৃদ্ধি পাবলৈ লৈছে আলু আৰু পিঁয়াজৰ দাম প্ৰায় দৈনিক বৃদ্ধি পাইছে, 2-3 টকাকৈ বৃদ্ধি পাই আছে। শেহতীয়াভাৱে পিঁয়াজৰ 60 টকা আছিল, কিন্তু এতিয়া 70 টকা হ'ল। আলুৰ 30 টকা আছিল, 40-50 টকালৈকে বৃদ্ধি হৈছে। আচলতে দিশহাৰা হৈছে নাই আপোনালোকৰ দৰে সৰ্বসাধাৰণ মানুহ? আমি আল্টিমেটলি চাফাৰ কৰি আছোঁ, আৰু আমাৰ যিটো দেখা পাইছোঁ গভমেণ্টৰ কোনো কণ্ট্ৰল ইয়াৰ ওপৰত নাই। ব্যৱসায়ীসকলে যেতিয়া বিচাৰে তেতিয়াই দাম বঢ়াই আছে। আগত আমি এটা কথা শুনিছিলোঁ যে বানপানীৰ কাৰণে দাম বাঢ়ে, তেতিয়াতো অসমৰ কোনোফালে বানপানী নাই, তবু দাম বাঢ়ি গৈ আছে। গতিকে গভমেণ্টৰ কোনো কণ্ট্ৰল নাই এইবিলাকৰ ওপৰত। এটা সময়ত কিন্তু দেখিছিলোঁ যে যেতিয়া বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ আছিলে, সেই সময়ত কিন্তু বিজেপিৰ মানুহখিনি কিন্তু পিঁয়াজৰ মালা বা নাইবা আলুৰ মালা পিন্ধি তেওঁলোকে প্ৰতিবাদ কৰিছিল। কিন্তু সেইখিনি মানুহে এতিয়া চৰকাৰ গঠন কৰি আছে, কিন্তু তেওঁলোকে কিন্তু এই দাম যিটো নিয়ন্ত্ৰণ, সেই নিয়ন্ত্ৰণ কৰিব পৰা নাই। তেতিয়া যিসকল পাৱাৰত আছিলে তেখেতসকলে মনে মনে আছিলে, এতিয়া তেখেতসকলে বিৰোধী, তেখেতসকলে এতিয়া মাত মাতি আছে। এইটা ভিচিয়াছ চাৰ্কেল এটা, আৰু আল্টিমেট চাফাৰাৰ আমি সেইখিনি আৰু নিশ্চয়কৈ এই ধৰণে বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। কাৰণ যিটো সময়ত বিজেপিৰ চৰকাৰ আছিল, সেই বিজেপিৰ চৰকাৰ থকা সময়ত বিজেপিৰ লোকসকলে পিঁয়াজৰ মালা পিন্ধি নাইবা আলুৰ মালা পিন্ধি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু যেতিয়া বিজেপি চৰকাৰলৈ আহিল, তেওঁলোকৰ হাতলৈ যেতিয়া চৰকাৰ আহিল, তেতিয়াৰ পৰা কিন্তু তেওঁলোকে এই যি প্ৰতিবাদ, এই প্ৰতিবাদ নকৰা হ'ল। গতিকে এই যি দাম বৃদ্ধিৰ আঁৰত কোন জড়িত হৈ আছে, নাইবা এই দাম বৃদ্ধি কিয় আচলতে বৃদ্ধি হৈ আছে, সেইসমূহ কিন্তু চোৱা চিতাৰ দায়িত্ব চৰকাৰৰ নাইবা যোগান বিভাগৰ নাইবা প্ৰশাসনৰ আছে, কিন্তু তেওঁলোকে এই দাম নিয়ন্ত্ৰণ কৰিব পৰা নাই। মই আজি কি দাম, সেই দাম জানিবলৈ চেষ্টা কৰিম। বিক্ৰেতাসকল আছে। দাদা, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আমি দেখিছোঁ যে আলু পিঁয়াজৰ দাম দৈনিক বৃদ্ধি হৈ আছে। আজি আপোনালোকে আলু কেনেকৈ বিক্ৰী কৰি আছে? আলু ক'লো দেখোন 60 টকা, 40 টকা, 30 টকা। আৰু পিঁয়াজ কেনেকৈ বিক্ৰী? 70 টকা। এই 70 টকা কেতিয়াৰ পৰা বিক্ৰী কৰি আছে? এই পৰা আপোনাৰ 4-5 দিন হ'ল। মানে আগতে 60-65 আছিল, 60 আছিল এইকেইদিন। এসপ্তাহত দুবাৰকৈ দাম বৃদ্ধি, এয়াই হৈছে অসমৰ যোগান বিভাগৰ তেওঁলোকৰ যি দায়িত্ব জ্ঞান। ৰূপম দলৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে ৰাজ্যৰ বজাৰৰ পৰিৱেশ, আৰু এনেধৰণে প্ৰতিবিধ সামগ্ৰীৰে দাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।